নমস্কাৰ মই প্ৰিয়ংকাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ জন্ম ঠাই মেলেঙৰ আমাৰ গাঁৱৰ নামঘৰবাগীৰ পৰাই। ভিডিঅ'টো কালিৰে আছিলে। যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে, সেয়েহে আমাৰ গাঁৱৰ নামঘৰবাগীটো মাহজোৰাকে ভকত বৈষ্ণৱসকলে শ্ৰীমদ ভাগৱত পাঠৰ শ্ৰৱণ আৰু কীৰ্তন কৰি আছে। সেয়েহে কালি আমাৰ গাঁৱৰ নামঘৰবাগীলৈ আহিলোঁ। যিহেতু নামঘৰত ভাগৱত পাঠ চলি আছে, সেয়েহে প্ৰতিখন ঘৰৰ পৰা প্ৰতিদিনাই চাহ নতুবা শৰাই ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ মাৰ ঘৰখনৰ পৰিয়ালৰ পৰা বৰদেউতা খুৰাসকলে মিলি কালি এখনি শৰাই নামঘৰত দিয়াৰ ব্যৱস্থা কৰিছিলে। সেয়েহে আমাকো নিমন্ত্ৰণ কৰিলে। যিহেতু বিবাহতে মই এতিয়া বেলেগ এখন ঠাইৰ বাসিন্দা, সময় সুবিধা অনুযায়ী ঘৰলৈ অহা হয় বা নামঘৰৰ হওক বা গাঁৱৰ অন্যান্য অনুষ্ঠানবিলাকত আচলতে অহা হয়। আহোঁ বুলিলে ঘৰলৈ আহিব পৰা নাযায়। সেয়েহে সুবিধা অনুযায়ী কালি সুবিধাটো মিলিলে যেতিয়া গাঁৱৰ নামঘৰবাগীলৈ আহিলোঁ। আচলতে প্ৰতিজনী ছোৱালীয়ে, মই বুলিয়ে নহয়, প্ৰতিজনী ছোৱালীয়ে নিজৰ জন্ম ঠাইখন, নিজৰ জন্ম গাঁওখনত থকা নামঘৰবাগীলৈ হেঁপাহ সদায় আছে আৰু থাকিবই। যিহেতু ইয়াতে ডাঙৰ দীঘল হৈ, এখন গাঁৱতে ডাঙৰ দীঘল হৈ যোৱা, সদায় এটা হেঁপাহ মনত পুহি ৰাখোঁ। ঘৰলৈ আহিবলৈ আচলতে সদায় এটা হেঁপাহ থাকে। সেয়েহে কালি আহিলোঁ। নামঘৰত খুব এটা ভাল লগা পৰিৱেশ। আচলতে আমাৰ গাঁৱৰ নামঘৰবাগীত পৰম্পৰাগতভাৱে চলি আহিছে। প্ৰতি বছৰে ভাদ মাহত শ্ৰীমদ ভাগৱত পাঠৰ শ্ৰৱণ কীৰ্তন কৰা হয়। আৰু যিহেতু আমাৰ গাঁৱৰ নামঘৰভাগীত নৃসিংহ ভগৱান আৰু বৰা ভগৱানৰ মুখাদুভাগ স্থায়ীভাৱে স্থাপন কৰা হৈ আছে, সেয়েহে প্ৰতি বছৰে আমাৰ গাঁৱত প্ৰহ্লাদ ভাওনা ভাগো প্ৰদৰ্শন কৰা হয়। সেয়েহে সুবিধা অনুযায়ী আমি অহা হয় নামঘৰভাগীলৈ। এতিয়াও আমাৰ গাঁৱৰ নামঘৰভাগী সম্পূৰ্ণ হৈ উঠা নাই, নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে। খুব এটা ভাল লগা পৰিৱেশ আচলতে ভাদ মাহতেই হওক বা আমাৰ গাঁৱৰ অনুষ্ঠানবিলাকত খুব এটা ভাল লগা পৰিৱেশ হয়। খুব একতাৰে গাঁৱৰ মানুহখিনিয়ে নামঘৰভাগীত অনুষ্ঠানবিলাক আয়োজন কৰে। যিহেতু বাহিৰৰ পৰাও অতিথিসকল আহে, তেখেতসকলকো এই ভাদ মাহত ভাগৱত পাঠত অলপমান শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা দিয়া হয়। মোৰ মানুহজনো যিহেতু এখন গাঁৱৰে জোৱাই, সেয়েহে তেখেতকো কালি ভাগৱত পাঠৰ অকণমান কীৰ্তন কৰিবলৈ দিয়া হৈছিলে। সকলোৱে আচলতে উঠি অহা নৱপ্ৰজন্মক আমাৰ গাঁৱৰ জ্যেষ্ঠসকলে কিবা এটা শিকাবলৈ সদায় আগ্ৰহ প্ৰকাশ কৰি আহিছে। তেখেতক সদায় এটা ভাল চিন্তা কৰি নৱপ্ৰজন্মক সদায় এটা নতুন এটা বাট দেখুৱাবলৈ বিচাৰি আহিছে। পৰম্পৰাগতভাৱে এইটো চলিয়ে আহিছে। সেয়েহে কালি মানুহজনেও অকণমান ভাগৱত পাঠৰ শ্ৰৱণ কীৰ্তন কৰিলে। লগতে নাম প্ৰসংগো হ'ল। তাৰে কিছু মুহূৰ্ত ঘৰৰ পৰিয়ালৰ সকলো আছে, গাঁৱৰ জ্যেষ্ঠসকলো আছে, সকলোকে লগ পালোঁ। খুব ভাল লগা এটা পৰিৱেশ। যিহেতু জোৱাই হিচাপে মানুহজনকো সকলোৱে খুব আদৰ স্নেহ কৰে, মৰম কৰে, ভাল পায় সকলোৱে। খুব এটা ভাল লগা পৰিৱেশৰ যিহেতু গাঁওখনলৈ আহিলোঁ, নিজৰ জন্ম গাঁওখনলৈ আহিলোঁ, নিজৰ জন্ম গাঁওখনৰ নামঘৰভাগীত আচলতে সেৱা ল'বলৈ পালোঁ। সঁচাকৈ কালি নামঘৰভাগীলৈ আহি মনটোত পবিত্ৰতাৰে ভৰি পৰিলে। আৰু এটা কথা কি, আমাৰ গাঁৱৰ নামঘৰভাগীত এটা কথা আছে কি, মানে গাঁৱৰ ডেকাসকলৰ মাজত সদায় এটা আন্তৰিকতা, এটা ভাতৃত্ববোধ সদায় আছে। সকলোৱে সদায় খুব সচেতন এইটো বিষয়ত যে গাঁৱৰ কিবা এটা অনুষ্ঠান পাতিলে সকলোৱে খুব মিলিজুলি আন্তৰিকতাৰে অনুষ্ঠানবিলাক পালন কৰে। সৰুৰ পৰাই সেইটো দেখি আহিছোঁ। আৰু প্ৰতিজনী ছোৱালী আচলতে গাঁওখনৰ কিবা এটা অনুষ্ঠানত আহিব নোৱাৰিলেও মই সময় সুবিধা মিলাই এনেকুৱা গাঁৱৰ অনুষ্ঠানবিলাকলৈ আহিবলৈ সুবিধাটো পাওঁ। যিহেতু সেই ক্ষেত্ৰত মোৰ মানুহজনক অশেষ ধন্যবাদ। এয়া পৰম্পৰা ৰক্ষা কৰিবলৈ আমাৰ পেং লৈ হ'লেও আহিছে দেই নামঘৰত। চাওঁ হাই হেল্ল' কৈ দে, তোৰ ভিডিঅ'ত থৈ দিব মই তোক। নামঘৰকে বুলি আহিল পাওঁ
ছত্ৰ দ্বন্দ্ব সিংহা